এটা সমষ্টিৰ পৰা মই একেদৰে 5 বাৰ প্ৰায় 25 বছৰৰ কাৰণে মই বিধায়ক হৈছোঁ আৰু সেই সমষ্টিটো এবাৰ নগাঁও লোকসভা সমষ্টি গতিকে মই তাত মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ। কিন্তু বিভিন্ন ক্ষেত্ৰত দেখা গৈছে যে মোৰ নামটো ধুবুৰী লোকসভাৰ কাৰণে উচ্চাৰিত হৈছে আৰু উচ্চাৰিত হোৱাৰ পাছত মই আপোনালোকে যদি চাই প্ৰতিবাৰে কৈ আছিলোঁ যে ধুবুৰীত মই প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই, কি কাৰণে ওলাইছে মই নাজানো। কিন্তু আপোনালোকৰ দৰে আজি যেনেকৈ সুধিছে তেনেকৈ সুধোঁতে মই এদিন ক'লোঁ যে যদি মোক AICCয়ে দিয়ে তেতিয়া মই হুকুমৰ গোলাম মই মানিবলৈ পাৰিম। কথা সিমানেই। তাৰ আগত তাৰ পাছত কেইবাজনেও কৈছে আপুনি কোৱাৰ দৰে এই কথাখিনিও আমি এড্ৰেছ কৰিব লাগিব যে স্থানীয় প্ৰাৰ্থী লাগে, বিশেষকৈ আব্দুল খালেক MP ডাঙৰীয়া তেখেতে কৈছে যে স্থানীয় প্ৰাৰ্থী হ'লে প্ৰাৰ্থী হ'ব লাগে। আমাৰ আব্দুল ৰছিদ মণ্ডল তেওঁ কৈছে যে স্থানীয় প্ৰাৰ্থী হ'ব লাগে আৰু অজিত চৌধুৰীয়েও ক'ৰবাত কৈছে যে ৰেভলিউচনৰ পৰা সমৰ্থন কৰোঁ কিন্তু স্থানীয় প্ৰাৰ্থীৰ যোগাৰ আপোনাৰ সকলোৱে কয়। গতিকে এই কথাটো ময়ো ভাবিলোঁ যে এই কথাটো সন্মান জনোৱাটো ভাল, কাৰণ গতিকে মই ভাবিছোঁ যে ধুবুৰীত মোৰ নামটো উচ্চাৰিত হৈছে, মোৰ নামটো AICC আছেনে নাই নাজানো, কিন্তু AICCৰ এটা দায়িত্ব আছে। মই কৈ দিম যে স্থানীয় প্ৰাৰ্থীক দিব লাগে। ৱাজেদ আলী চৌধুৰী আছে, আব্দুল খালেক আছে, শক্তিশালী প্ৰাৰ্থী আছে, তেওঁলোকক দিবৰ কাৰণে কৈ দিম। গতিকে মই তাত যে এই ক্ষেত্ৰত স্থানীয় নহয় এই কথাটো মই জনাই দিম আৰু মই যে প্ৰাৰ্থিত্ব বিচৰা নাই কথাটো জনাই দিম। আৰু বৰ্তমান যি এইখিনিকে লৈ মোৰ তিৰোতা মোৰ ল'ৰাক লৈও বিভিন্ন ধৰণৰ বা বাতৰি হৈছে। এই কথা বতৰাবিলাকৰ কাৰণে মই কৈছোঁ যে ধুবুৰীত মই এপ্লাই কৰা নাছিলোঁ, মই নগাঁৱত এপ্লাই কৰিছোঁ। যদি নগাঁৱত বিবেচিত হয় হ'ব, কাৰণ তাত এটা মই সৰুৰ পৰা ঘূৰি ডাঙৰ দীঘল হৈছোঁ, তাত সামাজিক সাংস্কৃতিক বিভিন্ন দিশৰ লগত মই জড়িত। গতিকে এই কথাখিনি মই AICCক মই জনাই দিম যে স্থানীয় প্ৰাৰ্থী হিচাপে যিটো জোৰ হৈছে সেইটো এই আব্দুল খালেক ডাঙৰীয়া, ৰছিদ মণ্ডল ডাঙৰীয়া, গতিকে ডেকা চৰাকৈ ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া তেখেতসকলক